সৌসিদিনালৈ জাতীয় কংগ্ৰেছ অথবা বিভিন্ন দলৰ দুৰ্গ হিচাপে পৰিচিত চৰচাপৰি অঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ সোঁত। আমি পৰিৱেশ দেখুৱাই আছোঁ, এয়া হৈছে এটা চৰচাপৰি অঞ্চলৰ দৃশ্য, য'ত বিভিন্ন লোকে আহি এই সভাত অংশগ্ৰহণ কৰিছে। ইয়াত পৰমানন্দ ৰাজবংশীয়ে ভাষণ প্ৰদান কৰি আছে। যিহেতু এই চৰচাপৰি অঞ্চলত আগতে কংগ্ৰেছ অথবা AIUDFে ৰাজত্ব কৰিছিল আৰু দখল কৰিছিল, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই বিজেপি চৰকাৰৰ এই সভাখনত অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। কি ক'ব আপোনালোকে আহি ফালে দেখাই পাইছে আমাৰ মিটিংখন চলি আছে, গতিকে আজি যোগদান কাৰ্যসূচী আছে। প্ৰায় চাপৰিৰ এতিয়া 80-90% বিজেপিমুখী হৈছে, আৰু আমি এই এৱাৰনেছটো আগৰ পৰাই চলাই আছোঁ। এইকাৰণে চলাই আছোঁ, আপোনালোক সকলোৱে জানে আমাৰ বিশেষকৈ চিপাঝাৰ চৰ অঞ্চলৰ প্ৰায় 60-70 বছৰ কংগ্ৰেছে বা বিভিন্ন দলে ৰাজত্ব কৰিছিল। তেখেতসকলে একমাত্ৰ ভোটৰ স্বাৰ্থত ৰাজনীতি কৰিছে, উন্নয়ন বুলি একো কৰা নাই। গতিকে মানুহখিনি বুজি পাইছে এতিয়া মূল সুঁতিৰ লগত মানুহখিনি আছে। গতিকে মানুহখিনি সকলোৱে এবাৰ মাৰ বান্ধি থিয় হৈছে। আমাৰ লোকসভা কেণ্ডিডেট মাননীয় দিলীপ শইকীয়া চাহাবক এবাৰ বিপুল ভোটত ভোট দি জয়যুক্ত কৰিব। গতিকে মানুহখিনিক অনুৰোধ জনাইছোঁ, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকে সকলোৱে বিজেপিক ভোট দিয়ক আমাৰ উন্নয়নৰ স্বাৰ্থত। আমাৰ চৰ অঞ্চলত প্ৰায় 10 বছৰ হ'ল উন্নয়ন স্তব্ধ হৈ আছে। গতিকে এবাৰ আমি সকলোৱে ভোট দিম, আৰু বিশেষকৈ আমাৰ বিধায়ক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশী চাহাবে মানে আমাৰ প্ৰতি এটা সঁহাৰি দিছে, তেওঁৰ প্ৰতি মানে সঁহাৰি জনাই আমি সকলোৱে ভোট দিয়াৰ কাৰণে আমি মাৰবান্ধি থিয় হৈছোঁ। আৰু কংগ্ৰেছৰ যিটো দুৰ্গ আজিৰ তাৰিখৰ পৰা ভাঙি গৈছে বুলি ক'লেও ভুল নহ'ব। আগন্তুক দিনতো আৰু কংগ্ৰেছত এটা প্ৰচাৰ নহয় বা মানুহৰ কংগ্ৰেছৰ মিটিঙলৈ নাযায়, এইটো মোৰ দীৰ্ঘ বিশ্বাস। গতিকে চৰ অঞ্চলৰ মানুহ মানে বিশেষকৈ উন্নয়নৰ স্বাৰ্থত এবাৰ ভোট দিব, আৰু ৰাস্তা ঘাট বুলি আমাৰ চৰ অঞ্চলত একোৱেই নাই। গতিকে আশা কৰোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই অসমবাসীয়ে ভাৰতবৰ্ষই জানিব যে চিপাঝাৰৰ বিশেষকৈ চৰ অঞ্চলৰ মানুহখিনি বিজেপিমুখী হৈছে, বা আগন্তুক দিনত উন্নয়নমূলক কাম সুচাৰুৰূপে হ'ব বুলি মই দীৰ্ঘ বিশ্বাসী আৰু হ'ব বুলি এটা আশা ৰাখিম। হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে ইয়াত চৰ অঞ্চলৰ মানুহখিনি এতিয়া প্ৰণ লৈছে যে এইবাৰ বিজেপিকে ভোট দিব। কি ক'ব দাদা? তো এইবাৰতে প্ৰথমতে আপোনালোকে আমি স্বাগতম জনাইছোঁ। তো বিগত যিকেইবছৰ আমাৰ ইয়াতে যিটো হৈ গ'ল তাৰ বাবে আমি পৰিতাপ্ত, কাৰণ আমাৰ চৰচাপৰি মেৰুদণ্ড হিচাপে আমি এই সৌৰাতলিক আমি ক'ব পাৰোঁ। কিন্তু ক'লেও কিন্তু ভুল নহ'ব, কিন্তু আমাৰ চৰচাপৰি যিখিনি কাম হ'ব লাগিছিল, সেই ৰাস্তা ঘাট চাক আমাৰ জৰ্জৰিত, আমি সমস্যাখিনিত আমি জৰ্জৰিত, কিন্তু আজিলৈকে আমি ভাল ৰাস্তা আজিলৈকে এতিয়ালৈকে পোৱা নাই। বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী যিখিনি দূৰলৈকে যাব লাগে তাৰ কাৰণে যাব পৰা নাই, আৰু হয়তো খেতি বাতিৰ কাৰণে যিখিনি হয়তো উপযোগী বস্তু আমি চৰকাৰৰ ফালৰ পৰা পাব লাগে সেই বস্তুখিনি এতিয়ালৈকে আমি পোৱা নাই। তো এইবাৰ আমি সৌৰাতলি ৰাইজে তথাপি বাজনাবাধাৰ গ্ৰাম পঞ্চায়তৰ গোটেইখিনি ৰাইজে আমি সমবেত হৈ এক মাৰ বান্ধি এইবাৰ যিটো লোকসভা আহি আছে এই লোকসভাত আমি যিটো আমাৰ প্ৰাৰ্থিত্ব কৰিছে দিলীপ শইকীয়া, তেখেতক আমি বিপুল ভোটত জয় কৰিম বুলি ভাবিছোঁ। লগতে তেওঁক জয় কৰি আমাৰ যিটো আমাৰ আদায় প্ৰাপ্য, সেই প্ৰাপ্যখিনি আমি যাতে আদায় কৰিব পাৰোঁ, আদায়খিনি যাতে আমি প্ৰাপ্য কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। হয়, নিশ্চিতভাৱে এইবাৰ মই পৰিৱেশ দেখুৱাই আছোঁ, আৰু এই যি পৰিৱেশ হৈছে এই পৰিৱেশ মতে বুজি পোৱা গৈছে যে এইবাৰ বিজেপি চৰকাৰে চৰ চাপৰি অঞ্চলৰ পৰা ভোট পাব বুলি আশা কৰিব পাৰি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি